যদি কোনোবাই কুঁহিয়াৰৰ খেতি এতিয়া কৰি আছে আপোনালোকে কুঁহিয়াৰৰ খেতি কৰা বাদ নিদিব কাৰণ কুঁহিয়াৰৰ দাম ইমান বেছি বৃদ্ধি হ'বলৈ গৈ আছে অনাগত কেইবাটা বছৰত তো আপোনালোকে এতিয়া ভাবিব নোৱাৰিব। নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনা নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে হাতত একাপ চাহ লৈ ল'ব আৰু আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। খবৰকেইটা যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ কাৰণে এটা সৰু অনুৰোধ, আপোনালোকে কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো বলক আজিৰ প্ৰথমটো খবৰ ওলাই পৰিছে চেনীৰ পৰা। আপোনালোকে গমেই পাইছে এইটো আমি যিহেতু অসমৰ হয় আৰু অসমৰ মানুহবিলাকে কি হয় চাহ খাবলৈ ভাল পায়। আপুনি বাৰু দিনত কেইবাৰ চাহ খায় কমেণ্টত জনাবলৈ নাপাহৰিব। তো এতিয়া আপুনি নিশ্চয় জানে যে চেনীৰ দাম দিনক দিনে বহুত বেছি বৃদ্ধি পাই আছে। 6 মাহ আগত আপোনালোকে যিখিনি চেনীৰ দাম আছিল সেই চেনীৰ দাম এতিয়া বহুত বেছি বৃদ্ধি পাবলৈ আৰম্ভ হৈছে। আপোনালোকে ষ্টক মাৰ্কেটৰ চাৰ্টখন চালে গম পাব চেনীৰ দাম যেনেকৈ বাঢ়িছে চাৰ্টখন এনেকৈ আগবাঢ়ি গৈ আছে। যেনে আপোনালোকে গম পায় হয়তো এখন চাৰ্ট থাকে ষ্টক মাৰ্কেটৰ, সেই চাৰ্টখন দিনক দিনে মানে ডেইলি এনেকৈ বাঢ়ি গৈ আছে। 6 মাহ আগত যদি ইয়াতে আছিল তো ইয়াৰ পৰা কি হৈছে চাৰ্টখন এনেকৈ বাঢ়ি গৈ আছে, মানে তল পিনে হোৱা নাই ওপৰ পিনে হৈ গৈ আছে, মানে চেনীৰ দামটো বাঢ়ি গৈ আছে। তো আপোনালোকে এইটো জানিব যে এই চেনীৰ দামটো যে বৃদ্ধি হৈছে, চেনীৰ দামটো বৃদ্ধি হোৱাৰ মেইন কাৰণ হ'ল E20 পেট্ৰল। E20 পেট্ৰলত এতিয়া যিহেতু ইথানল মিক্স কৰা হয়, এই ইথানলটো বনোৱা হয় কুঁহিয়াৰৰ পৰা। তো আমাৰ ভাৰতবৰ্ষত যিখিনি কুঁহিয়াৰ উৎপাদন হয় সেই কুঁহিয়াৰখিনি এতিয়া কি হৈছে পেট্ৰল বনোৱাত তেওঁলোকে ইনভেষ্ট কৰি আছে। যিখিনি এতিয়া চেনী আছে সেই চেনীখিনিহে এতিয়া চেল হৈ আছে বা নতুনকৈ চেনীৰ উৎপাদন হোৱা নাই। যদি এনেকৈ চেনীৰ উৎপাদন নহয় বা কুঁহিয়াৰৰ কি হয় উৎপাদন কমি যায়, যদি ভাৰতত কুঁহিয়াৰৰ উৎপাদন সেইখিনিয়ে থাকে আৰু সেইখিনি কুঁহিয়াৰেৰে পেট্ৰলো বনাব আৰু চেনিও বনাব, তো কি হ'ব কুঁহিয়াৰৰ উৎপাদন ক্ষমতা সেইটোতো সেইখিনিয়ে থাকিব কিন্তু দামটো বৃদ্ধি হৈ যাব। আৰু কি কৈছে চৰকাৰে, যিখিনি চেনি আছে আমাৰ সেইখিনি চেনি এতিয়া চেল কৰিবলৈ কোৱা হৈছে আৰু চেনিৰ উৎপাদন কি হৈছে এতিয়া ষ্টপ হৈ আছে, মানে চেনিৰ উৎপাদন হোৱা নাই, যিখিনি ষ্টকত আছে সেইখিনিহে এতিয়া চেল কৰি থকা হৈছে। তো দিনক দিনে কি হ'ব চেনিৰ দাম বৃদ্ধি হৈ যাব। তো ভাৰতবৰ্ষত যিমানখিনি ডেইলি চেনি লাগতিয়াল থাকে সেইখিনি যদি চেনি উৎপাদন নহয় তেনেহ'লে কি হ'ব সাধাৰণ ৰাইজৰ বাবে হওক বা সাধাৰণ লোকৰ বাবে কি হ'ব চেনিৰ দাম ইমান বাঢ়ি যাব যে চেনি কিনাটো বহুত বেছি কঠিন হৈ পৰিব আগন্তুক এবছৰ বা 2 বছৰৰ ভিতৰত। তো এনেকৈ যদি চেনিৰ দাম বৃদ্ধি হৈ থাকে আপোনালোকে কেইদিনমান পিছত কি হ'ব চেনি কিনিব নোৱাৰিব পাৰে। যদি কোনোবাই কুঁহিয়াৰৰ খেতি এতিয়া কৰি আছে আপোনালোকে কুঁহিয়াৰৰ খেতি কৰা বাদ নিদিব কাৰণ কুঁহিয়াৰৰ দাম ইমান বেছি বৃদ্ধি হ'বলৈ গৈ আছে অনাগত কেইবাটা বছৰত। তো আপোনালোকে এতিয়া ভাবিব নোৱাৰিব। যদি কোনোবাই কুঁহিয়াৰৰ খেতি কৰি আছে তো আপোনালোকে কুঁহিয়াৰৰ খেতি কৰি থাকক, এতিয়া বাদ নিদিব। তো যদি ভাৰতবৰ্ষত যিখিনি কুঁহিয়াৰ লাগে সেইখিনি উৎপাদন নহয় ভাৰতবৰ্ষত, তো কি হ'ব বাহিৰৰ পৰা কুঁহিয়াৰ আনিব লাগিব। যদি বাহিৰৰ পৰা কুঁহিয়াৰ তেওঁলোকে ক্ৰয় কৰে কুঁহিয়াৰৰ দাম আৰু বৃদ্ধি পাব। বাহিৰৰ পৰা আনিলে কি হ'ব GST আকৌ বেলেগকৈ দিব লাগিব, তাৰ পৰা যিখিনি কুঁহিয়াৰ কিনি আনে তাতকৈ আকৌ ইয়াত বিক্ৰী কৰিব লাগিব অধিক দামত। তো দিনক দিনে কি হ'ব চেনিৰ দাম বৃদ্ধি হৈ থাকিব। যদি E20 পেট্ৰল বনায় তেনেহ'লে চেনিৰ দাম বহুত বেছি বৃদ্ধি হ'ব, আপোনালোকে এইটো ভাবি ল'ব। আপোনালোকৰ ঠাইত এতিয়া চেনিৰ দাম কিমান নিশ্চয় কমেণ্ট কৰি জনাব। তো এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। তাৰে পিছৰটো খবৰ ওলাই পৰিছে মুখ্যমন্ত্ৰীৰ ভিডিঅ'ৰ ফালৰ পৰা। আপুনি হয়তো কেতিয়াবা ভাবিছে যে আপোনালোকে যিহেতু ফেচবুক বা ইউটিউব ব্যৱহাৰ কৰে বা ভিডিঅ' চাই থাকে আপোনালোকে কেতিয়াবা নিশ্চয় ভাবিছে যে আমাৰ অসমত সবচে ভিউজ অহা ভিডিঅ' কোনটো বা আমাৰ অসমত এতিয়া সবচে কাৰ ভিডিঅ' ভাইৰেল হৈ আছে বা কাৰ ভিডিঅ' সবচে ভিউজ আহি আছে। তো এতিয়া মই আপোনালোকক ক'ম যে মুখ্যমন্ত্ৰীৰ এটা ভিডিঅ' হৈ পৰিল অসমৰ সৰ্বাধিক ভিউজ অহা ভিডিঅ'। 12 কোটিতকৈ অধিক লোকে চাইছে এই ভিডিঅ'টো। দৰং ভ্ৰমণৰ সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ভিডিঅ' দিছিল মথাউৰি পৰ্যবেক্ষণৰ, ঠিক আছে। তো সেই ভিডিঅ'টো পালে 123 মিলিয়ন ভিউজ। 123 মিলিয়ন মানে 10 লাখে 1 মিলিয়ন, 10 লাখত যদি 1 মিলিয়ন হয় তো
123 মিলিয়ন ইনটু আপোনালোকে 10 লাখ পূৰণ কৰক তো কিমান ভিউজ হ'ব এইটো বহুত বেছি এমাউণ্টৰ কি হয় ভিউজ হয় তো আপোনালোকে নিশ্চয় ভাবি আছিল যে অসমৰ ভিতৰত সবচে ভিউজ অহা ভিডিঅ' কোনটো তো আজি আপুনি জানিব পাৰিলে তো এই ভিডিঅ' সম্পৰ্কে আপোনালোকে যদি কিবা মন্তব্য আগবঢ়াব বিচাৰে নিশ্চয় কমেণ্টত জনাব পাৰে এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ তাৰে পিছৰটো খবৰ হৈছে সিমৰ ফালৰ পৰা আপুনি বাৰু কেইখন সিম ইউজ কৰি পাইছে বা আপুনি আপোনাৰ নামত এতিয়া আপোনাৰ কেইখন সিম ব্যৱহাৰ হৈ আছে যদি আপোনাৰ 6খন সিমতকৈ বেছি আপুনি ব্যৱহাৰ কৰি আছে বা আপোনাৰ নামত যদি 6খন সিমতকৈ বেছি সিম আছে তেনেহ'লে আপোনাৰ খুব বেছি এটা বিপদ হৈ আহিব পাৰে কাৰণ এতিয়াৰ পৰা আপোনালোকে 6খন সিমহে বনাব পাৰিব বা আপোনাৰ নামত এতিয়া 6খন সিমহে থাকিব পাৰিব এইটো কৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা এতিয়া আপুনি কেৱল 6খন সিমহে ব্যৱহাৰ কৰিব পাৰিব কাৰণ এনেকুৱা কিছুমান ব্যক্তি আছে যিয়ে নেকি 10খন 20খন 30খন সিমলৈকে এতিয়া ব্যৱহাৰ কৰি আছে কাৰণ মই আপোনালোকক উদাহৰণ দিম যে এতিয়া কিছুমান সিম ফ্ৰীতে দিয়া হৈ আছে মই কোনো সিমৰ এতিয়া নাম নলম কাৰণ ঠাই বিশেষে কি হয় অফাৰবিলাক বেলেগ বেলেগ হয় কিছুমান সিম আছে আপোনালোকক সিমটো কি কৰিব ফ্ৰীতে দি দিব আৰু ধৰক আপোনালোকৰ 49 হওক 99 হওক আপুনি ৰিচাৰ্জ কৰিব লাগিব তাৰ ঠাইত আপোনালোকে একমাহ ফ্ৰী পাব তো আপোনালোকে 49ত কি পাল একমাহ সিমখনো পালে আৰু 49 টকাত আপোনালোকে একমাহ ৰিচাৰ্জ পালে তো আনলিমিটেড আপোনালোকে নেট পাব আনলিমিটেড কলিং পাব আনলিমিটেড দিনত 100টা মেছেজ পাব তো এনেকুৱা ধৰণে কি হৈ আছে প্ৰত্যেক মাহতে কিছুমানে কি কৰে সিমবোৰ চেঞ্জ কৰি থাকে আৰু সেই সিমবোৰ কি কৰে পিছত কিছুমানক বা মোৰ একেইখন সিম আছে বা মোক নালাগে তো কিছুমানে কি কৰে বিক্ৰী কৰি দিয়ে তাৰ পিছত কি হয় এইবোৰৰ কাৰণে ফ্ৰড সৃষ্টি হয় মানে কোনোবাই আপোনাক ধৰি লওক সেই নম্বৰেৰে কি কৰিব ব্লেকমেইল কৰিব কোনোবাই আপোনালোকক দাবী দিব ধমকি দিব যে আপুনি এইটো কৰক সেইটো কৰক এইটো কৰিলে এইটো কৰিব তো এনেকুৱা ধৰণৰ কিছুমানে কি কৰে এই সিমবোৰ ব্যৱহাৰ কৰি ফ্ৰড কৰে কিছুমান অনৈতিক কাৰ্য কৰে তেওঁলোকে যিবোৰ কৰিব আচলতে নালাগে সেইবোৰৰ ফলত কি হয় যিটো আমাৰ ক্ৰাইম হয় সেইটো বহুত বেছি বৃদ্ধি পাই আছে এই সিমবোৰৰ ফলত গতিকে চৰকাৰে এতিয়া কি কৰিছে আপুনি মাত্ৰ এতিয়া 6খন সিমহে বনাব পাৰিব যদি আপুনি 6খন সিমৰ অধিক বনায় তেনেহ'লে আপোনাৰ কাৰণে কি হ'ব বিপদ হ'ব পাৰে আৰু যদি কোনোবাই আপোনাক বনায়ো দেই তেওঁ যিজনে আপোনাক সিম বনাই দিব তেওঁৰো বিপদ হ'ব তো এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ আপুনি বাৰু এবাৰত মানে এসাঁজ ভাতৰ লগত কিমান মাংস খাব পাৰিব বা কেইটা কণী খাব পাৰিব অসমৰ হোটেলত থকা অৱস্থাত গ্ৰেট খালী আপোনালোকে নিশ্চয় গম পাইছে যে গ্ৰেট খালী আমাৰ অসমলৈ আহিছিল যিটো দীপলিনা বাইদেৱে এটা ভিডিঅ' দীপলিনা বাইদেউৰ সৈতে এটা ভিডিঅ' ভাইৰেল হৈ আছে গ্ৰেট খালীৰ সৈতে তো তেওঁ অসমলৈ আহিছিল তেওঁ এবাৰত খোৱা খাদ্যৰ তালিকা ভাইৰেল কৰিছে তেওঁলোকৰ য'ত হোটেলখনত থাকিছিল সেই হোটেলৰ কৰ্মচাৰীয়ে খাদ্যৰ তালিকা এখন ভাইৰেল কৰিছে সেই খাদ্যৰ তালিকাত আছে 9টা লোকেল মুৰ্গী 20টা বইল কণী 1 কেজি আপেল 10টা কল আৰু অন্যান্য খাদ্য তেওঁৰ এসাঁজ খাদ্যত যিটো এবাৰতে তেওঁ খাদ্য খাইছিল তাত আছিল 9টা লোকেল মুৰ্গী তো আপুনি এসাঁজ ভাতত কিমান পিচ মাংস খাব পাৰিব বা কিমান পিচ কণী খাব পাৰিব আপোনালোকে কমেণ্টত জনাবচোন নিশ্চয় 10 বা 12 পিচ যদি আপোনালোকে মাংস খায় তেনেহ'লে আপোনালোকৰ বহুত বেছি এইটো ম্যাক্সিমাম হৈ যায় তো 2-3টা কণী হ'লে আমাৰ ম্যাক্সিমাম হৈ যায় তো তেওঁ খাইছিল 20টা কণী তো 20টা কণী যদি আমি খাবলৈ যাওঁ তেনেহ'লে আমি ভাতে খাব নোৱাৰিম বা 9টা লোকেল মুৰ্গীৰে আমাৰ কি হয় এখন সৰু সুৰা উৎসৱ পাৰ্বণ চলি যায় তেনে ধৰক কিছুমানৰ বাৰ্থডে চলি যায় কিছুমানৰ অন্নপ্ৰাশন চলি যায় সৰু সুৰা উৎসৱ পাৰ্বণ আমাৰ অসমত এতিয়া চলি যায় 9টা লোকেল মুৰ্গীৰে আৰু তাত কিছুমান বস্তু থাকে যিহেতু আৰু 9টা লোকেল মুৰ্গীত যদি তেওঁ এবাৰ খাদ্যত খাইছে তেনেহ'লে দুইবাৰত তেওঁ খাব কিমান 18 কিলো খাব তো 18 কিলো যদি তেওঁ এদিনত লাগে মাংস তেনেহ'লে মাহত কিমান কিলো তেওঁক মাংস লাগিব আপোনালোকে কল্পনা কৰি চাবচোন এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ মেঘালয়ত এতিয়া কি হৈছে হাহাকাৰৰ সৃষ্টি হৈছে মানে কি তেওঁলোকে নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে প্ৰতিবাদৰ 3 দিনৰ পিছত স্তব্ধ মেঘালয় পেট্ৰল ডিজেল ৰন্ধন গেছ কি হৈছে এইবোৰ কি হৈছে নাটনি হৈছে আপোনালোকে হোটেলে কওক হোমষ্টে বুকিং কওক সকলো কি হৈছে এতিয়া কেনসেল হৈ গৈছে টেক্সি অটো চালকৰ গ্ৰাহক নাই যিসকলে টেক্সি চলাইছিল যিসকলে ভাড়া মাৰিছিল তেওঁলোকৰ এতিয়া কি হৈছে ভাড়া নাই তেওঁলোকে ইনকাম নোহোৱা হৈ গৈছে তেওঁলোকৰ তো আপোনালোকে যেহেতু জানে পুলিচ বজাৰ চেৰাপুঞ্জি পায় এইবিলাক কি হৈছে
জনশূন্য হৈ গৈছে। তাত এতিয়া কি হৈছে, পৰ্যটকে নাই। যিহেতু তাত যাবলৈ হ'লে গুৱাহাটী অভিমুখে যাব লাগে, গুৱাহাটী পাৰ হৈ কেনে যাব লাগে। তো কি হৈছে, গুৱাহাটীৰ পৰা গাড়ীবোৰ যেতিয়া যাবলৈ দিয়া নাই, তো গুৱাহাটীৰ পৰা যদি যাব নিদিয়ে তেনেহ'লে তাত পৰ্যটক কেনেকৈ যাব। যিবিলাক বিদেশৰ পৰাও আহিছিল ব্যক্তি, বহুত বেছি বিদেশৰ পৰা আহিছে, কলকাতাৰ পৰা আহিছে, এইফালৰ বহুত বেছি পশ্চিম ফালৰ পৰা আহিছে, পূব ফালৰ পৰা যিহেতু আহিছিলে বহুত মানুহ, তো এতিয়া কি হৈছে, তাত যাব পৰা নাই, গুৱাহাটীত ষ্টপ হৈছে। আপোনালোকে যিহেতু বহু ফটোত দেখা পাইছে, এতিয়া জনশূন্য হৈ পৰিছে, ৰাস্তা ঘাট মানুহ নাই। যিহেতু শ্বিলং বা আপোনালোকৰ মেঘালয়ত বেছি জনবসতি কম তেওঁলোকৰ, তো তেওঁলোকৰ এতিয়া কি হৈছে, যিবিলাক হোটেলৰ মালিক আছে, টেক্সিৰ যি ড্ৰাইভাৰ আছে, তেওঁলোকৰ বহুত বেছি প্ৰব্লেম হৈ গৈছে চলিবৰ কাৰণে। তো এইটো তেওঁলোকৰ ভুলৰ কাৰণে হৈছে, তেওঁলোকে নিজৰ ভৰিত নিজৰ কুঠাৰ মাৰিছে। আমাৰ অসমত যেনেকৈ অসমৰ গাড়ীবিলাক নিৰ্দিষ্ট টাৰ্গেট লৈ পিনে ক্ষতি কৰিছিল, মেঘালয়ৰ দুষ্কৃতিকাৰীয়ে যিটো অসমৰ গাড়ীবিলাক টাৰ্গেট লৈ পেলাই ভাঙিছিল, তো তেওঁলোকে বহুত বেছি এইটো বেয়া কাম কৰিছে, এইটো কৰিব নালাগিছিল। তো এতিয়া কি হ'ব, তেওঁলোকৰ দোষৰ শাস্তি তেওঁলোকে নিজেই পাব। কাৰণ কি হৈছে, এতিয়া তেওঁলোকৰ পৰ্যটক নাই, পৰ্যটক নহ'লে কি হ'ব, তেওঁলোকৰ যিবিলাক হোটেল আছে, হোটেল নচলিব, যিবিলাক ড্ৰাইভাৰ আছে, তেওঁ ড্ৰাইভাৰবিলাকৰ কি হ'ব, ইনকাম চ'ৰ্চটো নোহোৱা হৈ যাব। তো তেওঁলোকৰ নিজৰেই বহুত বেছি এটা প্ৰব্লেম হৈ যাব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। তাৰে পিছৰটো খবৰ ওলাই পৰিছে আমেৰিকাৰ পৰা। আপোনালোকে ভাবে যে কেতিয়াবা আপোনালোকৰ লগত এখন ভোটাৰ আইডি আছে আৰু সকলো দেশতে এই ভোটাৰ কাৰ্ডখন আছে, কিন্তু এতিয়া আমি গম পাইছোঁ যে আমেৰিকাত এই ভোটাৰ আইডি কাৰ্ডখন নাই। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক আদৰ্শ হিচাপে ল'ব আমেৰিকাই। ভাৰতৰ দৰে আমেৰিকাতো বাধ্যতামূলক হ'ব ফটো সঞ্চালিত ভোটাৰ পৰিচয় পত্ৰ। তাৰমানে আগতে ভোটাৰ কাৰ্ড নাছিল, তেওঁলোকে এতিয়া বনাবহে। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা আৰু মুখ্য নিৰ্বাচনী আয়ুক্তক প্ৰশংসা ট্ৰাম্পৰ। নৰ্থ ইষ্ট আমেৰিকাৰ নিৰ্বাচনী সংস্কাৰৰ বাবে ছেভ আমেৰিকা এক সমৰ্থনৰ আহ্বান। তো আপোনালোকে ভাবিছিল যে বেলেগ দেশতো আমাৰ নিচিনা ভোটাৰ আইডি আছে, তো এনেকুৱা ভোটাৰ আইডি আমাৰ হয়তো ভাৰততহে আছে, কিন্তু বেলেগ দেশত নাই। এতিয়াৰ পৰা কি কৰিব, আমেৰিকাও আমাক ফ'ল' কৰিব, মানে কপি কৰিব। আমাৰ নিচিনা ভোটাৰ কাৰ্ড তেওঁলোকে বনাব, তেওঁলোকৰ যেনেকৈ নিৰ্বাচন হয়, তো নিৰ্বাচনৰ ক্ষেত্ৰত কি হয়, তেওঁলোকৰ এই ভোটাৰ আইডি নাছিলে। তো এতিয়া কি কৰিব, তেওঁলোকে ভাৰতৰ নিচিনাকৈ আমাৰ যেনেকৈ ভোটাৰ কাৰ্ড এখন আছে, তো ভোটাৰ কাৰ্ডখন যেনেকৈ আমি সকলো কামতে ব্যৱহাৰ কৰিব পাৰোঁ, তেওঁলোকেও এতিয়া কি কৰিব, আমাৰ ভাৰতৰ নিচিনাকৈ তেওঁলোকে এতিয়া ভোটাৰ কাৰ্ড বনোৱাৰ কাৰণে কি কৰিছে, প্ৰস্তুতি চলাই আছে। আজিৰ খবৰকেইটা এইখিনি আছিল। যদি খবৰকেইটা চাই ভাল পালে নিশ্চয় লাইক এটা কৰিব। আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।